নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল লোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা সকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰিছে। আপোনালোকে যদি এই নিয়মটো পালন নকৰে তেনেহ'লে আগন্তুক 30 দিনৰ পাছত আপোনালোকৰ ৰেচন কাৰ্ডখন কিন্তু বন্ধ হৈ যাব। তো আপোনালোকে সেই ৰেচন কাৰ্ডৰ লগত জড়িত কি কাম কৰিব লাগিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনালোকৰ ৰেচন কাৰ্ডখনৰ কোনো অসুবিধা নহয়, যাতে আপোনালোকে নিৰবিচ্ছিন্নভাৱে ৰেচন সামগ্ৰী লাভ কৰি থাকে। তো তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে। আৰু যোৱা কালিৰে পৰা ৰেচন সামগ্ৰী বিতৰণ কাৰ্য আৰম্ভ হৈ গৈছে আমাৰ অসমত। আপোনালোকে ৰেচন আনিলে নে নাই অনা কমেণ্ট ছেকশ্যনত জনাব। তো আপোনালোকে যদি আগষ্ট মাহৰ ভিতৰতে এটা প্ৰয়োজনীয় কাম কৰি নলয় ৰেচন কাৰ্ডৰ, তেন্তে আপোনালোকৰ ৰেচন সম্পূৰ্ণৰূপে বন্ধ হ'ব, আপোনালোকৰ ৰেচন কাৰ্ডখন কাটি দিয়া হ'ব। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে ৰেচন কাৰ্ডৰ লগত জড়িত। তো সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই চৰিপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ যদি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। যিসকল লোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। এটা নতুন নিয়ম ঘোষণা কৰি দিয়া হৈছে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে। আৰু তেওঁলোকে যদি সেই নিয়মটো পালন নকৰে তেনেহ'লে বিপদত পৰিবও বুলি জনাইছে। এতিয়া বহুলোকে হয়তো ভাবিব পাৰে যে KYC কৰিব লাগিব, যোনে যোনে কৰা নাই, কিন্তু তেনেকুৱা কথা নহয়। আপুনি KYC কৰক বা নকৰক, আপোনালোকে এটা সামান্য কাম যদি নকৰে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডখন বন্ধ কৰি দিয়া হ'ব বুলি জনাইছে। খবৰলৈ অনুসৰি আপুনি যদি বিগত 6 মাহ ধৰি যদি আপুনি ৰেচন সামগ্ৰী সংগ্ৰহ কৰা নাই কণ্ট্ৰলৰ দোকানৰ পৰা, তেন্তে আপোনাৰ ৰেচন কাৰ্ড বন্ধ কৰিব বুলি জনাইছে। প্ৰায় 28 লাখ লোকৰ নাম বাতিল হ'ব ৰেচন কাৰ্ডৰ পৰা। 28 লাখ লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা বাতিল হ'ব, যিসকল লোকে নেকি বিগত 6 মাহ ধৰি ৰেচন সংগ্ৰহ কৰা নাই কণ্ট্ৰল দোকানৰ পৰা। যিসকল লোকে বিগত 6 মাহ ধৰি কণ্ট্ৰলৰ দোকানৰ পৰা ৰেচন সামগ্ৰী সংগ্ৰহ কৰা নাই, সেইসকল লোকৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব বুলি জনাইছে। মানে এই কাৰণেই কৰ্তন কৰিব যে আপুনি বিগত 6 মাহ ধৰি ৰেচন নিনিয়াকৈয়ে আছে। ডেট মিনছ আপোনাক ৰেচনৰ প্ৰয়োজন নাই। আপুনি ধনী মানুহ, কিন্তু আপুনি মানে আগতে হয়তো ৰেচন পাইছিল, মানে ৰেচন পোৱাৰ যোগ্য আছিলে, এতিয়া হয়তো আপোনাক ৰেচনৰ দৰকাৰ নাই। আপুনি সেই ৰেচনৰ চাউলকেইটা নহ'লেও চলি যাব পাৰে। সেইবাবে আপুনি বিগত 6 মাহ ধৰি ৰেচন সংগ্ৰহ কৰা নাই। তো সেইকাৰণে কৈছে যে যিসকল লোকে বিগত 6 মাহ ধৰি ৰেচন দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰা নাই, সেইসকল লোকৰ ৰেচন কাৰ্ডখন কৰ্তন কৰি দিয়া হ'ব বুলি জনাইছে। এতিয়া ৰেচন কাৰ্ড এখন আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইটো মই আপোনালোকক বুজাই নকলেও হ'ব। আপোনালোকে স্বয়ং জানে যে ৰেচন কাৰ্ডখন আমাৰ বাবে কিমান প্ৰয়োজনীয় এখন ডকুমেণ্ট। কেৱল চাউলকেইটাই যে আমাৰ কাৰণে যথেষ্ট তেনেকুৱা নহয়। ৰেচন কাৰ্ডখনৰ জৰিয়তে আমি বহুখিনিয়ে কাম কাজ কৰিব পাৰোঁ, আৰু সেই কাম কাজখিনিৰ ক্ষেত্ৰত আমাক ৰেচন কাৰ্ডখন দৰকাৰ হয়। গতিকে ৰেচন কাৰ্ডখন যদি কাটি দিয়ে তেনেহ'লে আমাৰ বহুতো অসুবিধা হ'ব। যাৰ যাৰ ৰেচন কাৰ্ড থাকে সি অৰুণোদয় আঁচনিৰ পইচা পায়, যাৰ যাৰ ৰেচন কাৰ্ড থাকে চৰকাৰী ঘৰ পায়, যাৰ যাৰ ৰেচন কাৰ্ড থাকে তেওঁলোকে ফ্ৰী কাৰেণ্ট, ফ্ৰী লেট্ৰিন লাভ কৰে, যাৰ যাৰ ৰেচন কাৰ্ড থাকে তেওঁলোকে অন্যান্য চৰকাৰী সা সুবিধাবিলাক লাভ কৰি থাকে। গতিকে ৰেচন কাৰ্ডখন থকাটো অত্যন্ত প্ৰয়োজনীয়। আৰু আপুনি যদি বাহিৰত থাকে বা ক'ৰবাত থাকে, ৰেচন এতিয়ালৈকে সংগ্ৰহ কৰা নাই বিগত 6 মাহ ধৰি, আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে য'ত আছে তাতেই ৰেচন সংগ্ৰহ কৰক, নহ'লে কিন্তু আপোনালোকৰ বিপদত হ'ব। আজিকালি ভাৰতৰ যিকোনো জেগাত ৰেচন সংগ্ৰহ কৰিব পাৰি। এনেকুৱা নহয় যে আপুনি কেৱল অসমৰ মানুহ অসমতেই ৰেচন ল'ব লাগিব, তেনেকুৱা নহয়। আপুনি অসমৰ মানুহ হৈও বেংগলোৰত ৰেচন ল'ব পাৰে, আপুনি বেংগলোৰৰ মানুহ হৈও অসমত ৰেচন ল'ব পাৰে। আজিকালি ওৱান ৰেচন ওৱান নেশ্যন এইটোৱে এটা নতুন ছিষ্টেম উলিয়াইছে, যাৰ অধীনত আপুনি য'ত মন যায় তাতে ৰেচন সংগ্ৰহ কৰিব পাৰে আপোনাৰ নিজৰ ৰেচনকেইটা।
গতিকে তাৰ কাৰণে কেৱল আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ ডিজিটেল কপিটো ডাউনলোড কৰি ৰখ মেৰা ৰেচন এপ্লিকেশ্যনৰ পৰা আৰু তাৰ পাছত সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে য'ত মন যায় ত'ত আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব গতিকে আপোনালোকে ৰেচন লওক আপোনালোকে যদি এতিয়ালৈকে ৰেচন লোৱা নাই বিগত 6 মাহ ধৰি আৰু এই কেইদিনত আপোনালোকে পৰাপক্ষত ৰেচন ল'ব মানে আগষ্ট মাহৰ ভিতৰত পৰাপক্ষত ৰেচন ল'ব আৰু যিসকল লোকে ৰেচন নল'ব তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিব সিধা কথা সিধা নিৰ্দেশনা জনাই দিছে হয় ভাবকচোন আপোনালোকে যোনে নেকি 6 মাহ ধৰি ৰেচনেই লোৱা নাই হয়তো হি ধনী মানুহ তাক ৰেচনৰ সেই চাউলকিটা দৰকাৰ নাই যাৰ কাৰণে হি লোৱা নাই গতিকে তাক ৰেচন কাৰ্ডখন দি থোৱাৰ কি দৰকাৰ আছে সেইকাৰণে কাটি দিয়া হ'ব কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহ অসমত নাথাকে বাহিৰত থাকে তেওঁলোকে ৰেচন ল'ব পৰা নাই কিছুমান মানুহ ঘৰ গুৱাহাটীত বা ঘৰ ধৰি লওক কৰবাত আৰু ঘৰ ধৰি লওক লখিমপুৰত থাকেগে গুৱাহাটীত হি ল'ব পৰা নাই গতিকে তেওঁলোকে ৰেচন লওক নহলে ৰেচন কাৰ্ডখন কৰ্তন হ'ব তো বন্ধুসকল বস আজি ভিডিও জনাবলৈকে খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিল লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খৰে বিদায় মাগিছো ধন্যবাদ জয় অসম